নমস্কাৰ আসাম ফোক ডেন্স টেলেন্টৰ এই বিশেষ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বিচাৰকৰ লগত চলি থকা আমাৰ আজিৰ এইটো তৃতীয় খণ্ড আজিও আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় খগেন নাহলীয়া ফুকন ডাঙৰীয়া আমি তেখেত পুনৰবাৰ আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো হয় নমস্কাৰ আমি দ্বিতীয়টো খণ্ডত আপোনাৰ পৰা জেং বিহুৰ বিষয়ে বহুখিনি কথাই জানিব পাৰিলো আৰু খুব সুন্দৰভাৱে আপুনি বুজাই দিছে আমাৰ দৰ্শকসকলেও বুজিছে হয়তো ভালদৰে আজি আমি এটা নতুন প্ৰশ্ন লৈ আপোনাৰ কাষলৈ আহিছো আজিকালি প্ৰায় প্ৰতিযোগী হওক বা উদযাপন সমিতিয়ে হওক বা বিচাৰকসকলে হওক তেওঁলোকৰ মাজত এটা পাৰ্চেন্টেজৰ হিচাপ দেখিবলৈ পোৱা যায় বা শুনিবলৈ পোৱা যায় যাৰ ফলত আজিকালি বহুতো শিল্পীয়ে বা প্ৰতিযোগীয়ে মঞ্চ বিহুৰ পৰা অৰ্থাৎ প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিবলগীয়া হৈছে প্ৰতিযোগিতা কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰা হৈছে গতিকে তেনে ক্ষেত্ৰত আপুনি কাক জগৰীয়া কৰিব এইটো আমি ঠিক অৰ্ডাৰ কৰিব লাগিব ইয়াত এভাগ আসাম বিচাৰক বিহু কমিটি আৰু প্ৰতিযোগী প্ৰত্যেকৰে এটা এটা অংশ দুখ আছে আৰু এইটো মই বিভিন্নজনৰ মুখত শুনিছোঁ আজিও সেই প্ৰশ্নটো মোলৈ আঙুলিয়াইছে বা দিছে প্ৰশ্নটো এইটো একেবাৰে নুই কৰিব নোৱাৰি এনেকুৱা বিভিন্ন ঠাইত হয় কিন্তু আমাৰ গোলাঘাটত এইটো কম হয় কিন্তু এইবাৰ দুই এঠাইত এই কথাটো শুনিবলৈ পোৱা গৈছে আৰু এইবিলাক যদি আমি এই যে পাৰ্চেণ্টেজটো আমি দূৰ কৰিবলগীয়া হয় এইটো বিশেষভাৱে ভূমিকা ল'ব লাগিব আমাৰ বিহু উদযাপন সমিতিবিলাকে আৰু অভিভাৱকে তেওঁৰ ছোৱালীজনীয়ে বিহু কিমান ভাল নাচিছে তেওঁৰ ল'ৰাটোৱে কিমান ভাল বিহু নাচিছে সেই কথাটো গুৰুত্ব নিদিয়ে আখৰা কৰিবলৈ সময় নিদিয়ে মাত্ৰ তেওঁলোকে বিচাৰকো গুচি যায় আৰু তাৰপিছত তেওঁলোকে বিভিন্ন কায়দাৰে বিচাৰকৰ ফোন নম্বৰ সংগ্ৰহ কৰে আৰু বিচাৰকক বিভিন্ন সময়ত ব্যতিব্যস্ত কৰে আৰু উদযাপন সমিতিক কিছুমানে টোপ দিয়া বুলিও আমি জানিব পাৰিছোঁ আমি দুই ঠাইত অৱশ্যে তাৰ সন্মুখীন তেনেকুৱা হৈছোঁ যে উদযাপন সমিতিক কয় যে বিচাৰক কোন আহিব আৰু আপোনালোকে যদি আমাক প্ৰথম পুৰস্কাৰটো দিয়ে আমাক সন্মানহে লাগে মোৰ ছোৱালীজনীক আপোনালোকে প্ৰথম পুৰস্কাৰটো দিয়ক আমাৰ চাৰ্টিফিকেটখনহে আৱশ্যক পইচাটো আৱশ্যক নাই আৰু তেতিয়া বিভিন্ন বিহু মঞ্চ সকলোবিলাক নহয় দেই তেনেকুৱা দুই এখন বিহু মঞ্চ আছে তেওঁলোকে এইটো সুবিধাটো লয় যেনে প্ৰথম পুৰস্কাৰটো আছে 25,000 যদি তেওঁলোকলৈ 20,000 ৰৈ যায় 5,000 টকা চাৰ্টিফিকেটখনত দিবলগীয়া হয় তেতিয়াহ'লে নিশ্চয় কিছু বিহু উদযাপন সমিতি এনে ক্ষেত্ৰত উদযাপন সমিতিও সতৰ্ক হ'ব লাগে আৰু যদিহে তেওঁলোকৰ ইমান বাজেট নাথাকে তেন্তে তেওঁলোকে উদযাপন কৰিবলৈ আগবাঢ়িবও নালাগে নিশ্চয় এইটো কেতিয়াও কৰিব নালাগে আমাৰ সেইটো কৰিলে কিছুমান আমাৰ খুব প্ৰতিভা আছে আৰু তেওঁলোকে মন ভাগি যায় তেওঁলোক ওলাই আহিবলৈ বিচাৰে কিন্তু তেওঁলোকে সেই ব্যৱস্থাটো কৰিব নোৱাৰে আৰু সকলোৰে নিজৰ আত্মসন্মান আছে আত্মসন্মান থকা প্ৰতিযোগী আত্মসন্মান থকা বিহু উদযাপন সমিতি আত্মসন্মান থকা বিচাৰকে এই ভুলটো কেতিয়াও নকৰে আৰু যিসকলে নিজক বিক্ৰী কৰিব বিচাৰে তেওঁলোকেহে এই পাৰ্চেণ্টেজ বিষয়টোলৈ আগবাঢ়ে এই ক্ষেত্ৰত আপুনিও কেনেবাকৈ সোমাইছে নেকি এই পাৰ্চেণ্টেজৰ হিচাপত কেনেবাকৈ আপুনিও সোমাইছে নেকি পাৰ্চেণ্টেজৰ কথাটো যি মূল প্ৰশ্ন আগবঢ়ায় আৰু মই সেইখন বিহু মঞ্চলৈ বিচাৰকৰ দায়িত্ব গ্ৰহণ নকৰোঁ আৰু আঁতৰি থাকোঁ দুই এখন মঞ্চৰ উদযাপন সমিতিয়ে মোলৈ প্ৰশ্নটো অনা নাই কিন্তু অভিভাৱকে যেতিয়া ফোন কৰে তেতিয়া মই সেইখন বিহু মঞ্চলৈ স্বাস্থ্যজনিত কাৰণত বা অন্য কাৰণত মোৰ অসুবিধা হ'ব পাৰে মই তাৰ সেই বিচাৰকৰ আসন মই নাকচ কৰোঁ এইটো আচলতে মই মোৰ আত্মসন্মান আৰু নিজক বিক্ৰী কৰিবলৈ মই এইটো কেতিয়াও নিবিচাৰোঁ এইকাৰণে মোৰ এইটো পেচা নহয় মই বিচাৰক যে মই বিহু কিবা এটা ভাল পাওঁ বিহু মই ভাল পোৱা এজন ব্যক্তি হিচাপে মই বিহু বিচাৰক মোক মাতে মই তালৈ যাওঁ কিন্তু এইটো মোৰ পেচা নহয় যে মই বিহু বিচাৰক কৰি পেলাই
মই জীৱন নিৰ্বাহ কৰিম বা মোৰ পৰিয়াল পোহপাল দিম এইটো মোৰ পেচা আৰু ইমানলৈকে শুনিছোঁ বিভিন্ন প্ৰতিযোগীয়ে কয় ছাৰ আমুকে হেনু লগায় যে এনেকৈ গুগলত পইচা গ্ৰহণ কৰি এনেকুৱা কৰিছে কিন্তু মই এইটো মানে একেবাৰে প্ৰমাণ হ'ব পোৱা নাই শুনিছোঁ মই তেতিয়া কওঁ যে তোমালোক তাৰ পৰা আঁতৰি থাকা সেই প্ৰতিযোগীসকলক কওঁ আপুনিও ভাবে নেকি যিসকল বিহুৰ লগত জড়িত বিহু নাচৰ লগত জড়িত বিহুৰ গৱেষক হিচাপে আছে গৱেষণা কৰি আছে বিহুক লৈ তেওঁলোকে বিহুখনৰ লগত জড়িত হৈ থাকক আৰু যিসকল চেলিব্ৰিটি বুলিয়ে কৈছোঁ চেলিব্ৰিটি অৰ্থাৎ অভিনয় জগতৰ বা অন্য দিশৰ যিসকল লোক তেখেতলোক তেওঁলোক নিজৰ নিজৰ কৰ্মত নিজে নিজে থাকক যে বিহুৰ ক্ষেত্ৰত তেওঁলোক সোমাব নালাগে আপুনিও সেইদৰে ভাবে নেকি এইবাৰো তেনেকুৱা গোলাঘাটত কৈছে হেনো যে আমদানিকৃত বিচাৰক আনিছে কিছুমান প্ৰতিযোগীয়ে আৰু তেওঁলোকে আনি ইয়াত আসনত দিছে আৰু তেওঁলোকে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে হেনো বিভিন্ন প্ৰতিযোগী আমাক কৈছে যে ছাৰ এনেকুৱা হ'লে আমি বিহু এৰিম কিন্তু কিছুমান বৰ আকুৰগুজ বিহু উদযাপন সমিতি আছে তেওঁলোকে সেই কথাটো মানি ল'বলৈ নিবিচাৰে তেওঁলোকে গ্লেমাৰ বিচাৰক মানে এনেকুৱা বিচাৰক যাতে কোনোবা চিনেমা অভিনেতা অভিনেত্ৰী কিন্তু তেওঁলোকে ভাল বিহু নাম এটা গাব নাজানে তেওঁলোকে ভাল ঢোলৰ চাপৰ বজাব নাজানে তেওঁলোকে নাচিব নাজানে সেই তেনেকুৱা ব্যক্তিসকল গ্লেমাৰ বুলি আনে আৰু আনি পেলাই এইবাৰ আমাৰ দৈয়াঙত দুই এখন বিহু মঞ্চত হৈছে বুলি মই মোক কৈছে ৰিয়েলিটি শ্ব' সময়তো দেখিছোঁ তেনেকুৱা হৈছে যে এনেকুৱা হয় যে একে বিচাৰক আনিছে বিচাৰকক গাড়ী যাতায়াতী হিচাপে আমাৰ লগত থকা তিনিজনক যেনিবা 1000কৈ পইচা দিছে কিন্তু গ্লেমাৰজনে অকল যোজনাটো গাব নাজানে গ্লেমাৰ কোনোবা চিনেমাত আছে চিৰিয়েলত আছে তেওঁক আনিছে 18,000 বা 15,000 টকা দিছে আমাৰ এই অঞ্চলটো হেনো হৈছে গতিকে একো হ'ব নালাগে পৰিৱেশ কলা বিহুৰ আমাৰ সাধাৰণতে জেং বিহু আৰু অন্য মুকলি বিহু প্ৰতিযোগিতা হয় হুঁচৰিটো খুব প্ৰতিযোগিতা কম হয় গতিকে যদি আমি সেই বিচাৰক যে ইমান ধন ৰাখি যদি এটা ভাল হুঁচৰিক আমি দিব পাৰোঁ একেবাৰে বিহু পুৰণি যিটো পৰিৱেশ কলা তেতিয়াহ'লে আমাৰ ৰাইজ যথেষ্ট যদি তেওঁ নিজে ভাবে যে মই এইটো বিষয়ৰ ওপৰত মোৰ অভিজ্ঞতা আছে আৰু সেইকাৰণে মোক বিচাৰক মাতিছে আৰু মই সেইকাৰণে যাওঁ যদি তেওঁ কেতিয়াবা বিপদত পৰিব তাত যদি কয় যে উদযাপন সমিতিয়ে কয় যদি যে বিচাৰকসকলে এটা বিহু অনুষ্ঠান পৰিৱেশন কৰিব লাগে একেলগে সেইটো পৰাপক্ষত তাৰ পৰা আঁতৰি থাকিব লাগে নিজৰ যিটো প্ৰতিভা আছে সেই প্ৰতিভাৰ ওপৰতে তেওঁ প্ৰতিভা বিকাশ কৰিবলৈ চেষ্টা কৰিব লাগে এনেই যিটো নাজানে তাৰ ওপৰত তেওঁ দখল ল'বলৈ যাব নালাগে বাৰু ধন্যবাদ থাকিল আপোনালৈ ইমান সুন্দৰকৈ এটা বিতৰ্কিত বুলিয়ে কৈছোঁ মই এইটো ইয়াক লৈ হয়তো বহুতে বিতৰ্কও কৰিব পাৰে গতিকে ইমান ধুনীয়াকৈ আপুনি কথাখিনি বুজাই দিছে আমাৰ দৰ্শকসকলক গতিকে দৰ্শকসকলে কেনে পালে জনাব আৰু আজিৰ এই খণ্ডটিৰ পৰা আমি বিদায় ল'ব লাগিব গতিকে আমাৰ এই অনুষ্ঠানটিৰ তৰফৰ পৰা যিসকল বিহু উদযাপন সমিতি আছে তেখেতসকললৈ আমাৰ বিনম্ৰ অনুৰোধ আপোনালোকে যিসকল বিচাৰকক নিমন্ত্ৰণ জনায় তেওঁলোকক পৰীক্ষা কৰক আগত এখন শুদ্ধ নিকা বিহু মঞ্চ প্ৰতিযোগিতা চলাবৰ বাবে পোনপ্ৰথমে বিহুৰ বিচাৰকসকলক পৰীক্ষা কৰক আৰু যদিহে কোনো প্ৰতিযোগীৰ অভিভাৱকে আপোনালোকলৈ উদযাপন সমিতিলৈ তেনে পাৰ্চেণ্টেজৰ প্ৰস্তাৱ আগবঢ়ায় তেন্তে আপোনালোকে সেই প্ৰতিযোগীগৰাকীকো আপোনালোকৰ অনুষ্ঠানত অন্তৰ্ভুক্ত হ'বলৈ নিদিব আৰু যদিহে তেনে পদক্ষেপ আপোনালোকে নলয় আমাৰ নৱপ্ৰজন্মৰ যিসকল প্ৰতিভাশালী শিল্পী আছে বিহুৰ প্ৰতি আগ্ৰহী যিসকল শিল্পী আছে তেওঁলোকৰ এই বিহুৰ প্ৰতি থকা আগ্ৰহ দিনে দিনে নাইকিয়া হৈ যাব আৰু এটা সময়ত বিহুৰ কোনো অস্তিত্বই নোহোৱা হ'ব গতিকে আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ